যে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা এই তিনিখন ঠাইলৈ আহিলে তেখেতৰ অসমত থকা যেন নালাগে। এই তিনিখন ঠাইকে তেখেতৰ বাংলাদেশ বাংলাদেশ যেন লাগে। ইয়াৰ সকলো মানুহকে তেখেতে বাংলাদেশী বুলি কৈছিল। কিন্তু আজি লাজ লগাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰীলৈ আহিছে আৰু ধুবুৰীত অসমৰ মুছলমান মিয়া সমাজক তেওঁ ভোট বিচাৰিছে। এইটো লজ্জাজনক ঘটনা হয় নে নহয়? যি মিয়া সমাজক তেখেতে বিদেশী বুলি কৈছিলে, যি মুছলমান সমাজক তেখেতে সকলোকে বাংলাদেশী বুলি কৈছিলে, সেই বাংলাদেশী বুলি কোৱা, মিয়া বুলি কোৱা আৰু অসমৰ শত্ৰু বুলি তেওঁলোকে ঘোষণা কৰা এই মুছলমান ৰাইজৰ পৰা ভোট বিচাৰিবলৈ অহাটো এটা লাজৰ কথা। এইটোৱে প্ৰমাণ কৰিছে যে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি সদায় নিজকে জহাই ফুৰা হিমন্ত বিশ্ব শৰ্মা, খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰা, খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মাক এতিয়া উজনি আৰু মধ্য অসমৰ আৰু গুৱাহাটীৰ খিলঞ্জীয়া মানুহে যেতিয়া বিদায় দিলে, এতিয়া উপায় নাইকিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আহি তেওঁ কৈ থকা যি বাংলাদেশী, তেওঁ নিজে ঘোষণা কৰি থকা যি মিয়া মানুহ, তেওঁ ঘোষণা কৰি থকা যি বিদেশী, সেই মানুহবিলাকৰ পৰা এতিয়া ভোট বিচাৰি আহিবলৈ তেওঁ লাজ লগা নাইনে বাৰু? গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সামান্যতম লাজ আছে, চৰম আছে, তেতিয়াহ'লে তেখেতে ধুবুৰীত ভোট বিচাৰিবলৈ আহিব নালাগে। ধুবুৰীটো তেখেতে ৱাক অভাৰ দি দিব লাগে, কাৰণ তেখেতে ইয়াতে বাংলাদেশী, মিয়া, বিদেশী থাকে বুলি তেখেতে সদায় কৈ আহিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই সেইকাৰণে আহ্বান জনাইছোঁ, যদি আপোনাৰ সঁচাকৈ সৎ সাহস আছে, যদিহে আপুনি সঁচাকৈ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি নিজকে ভাবে, যদিহে আপোনাক বাংলাদেশী, বিদেশী, মিয়াৰ ভোট নালাগে বুলি আপুনি যে কৈ থাকে, সেই কথাটো যদি সঁচাকৈ কৈছে, তেতিয়াহ'লে আপুনি ধুবুৰী, বৰপেটা, গোৱালপাৰা, য'ত আপুনি কৈছিলে যে ইয়াত অসমীয়া মানুহ নাথাকে, এই অঞ্চলত ভোট বিচাৰি নাহিব। আপুনি লাজ পাব লাগে ইয়াত ভোট বিচাৰি। যে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা এই তিনিখন ঠাইলৈ আহিলে তেখেতৰ অসমত থকা যেন নালাগে। এই তিনিখন ঠাইকে তেখেতৰ বাংলাদেশ বাংলাদেশ যেন লাগে। ইয়াৰ সকলো মানুহকে তেখেতে বাংলাদেশী বুলি কৈছিল। কিন্তু আজি লাজ লগাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰীলৈ আহিছে আৰু ধুবুৰীত অসমৰ মুছলমান মিয়া সমাজক তেওঁ ভোট বিচাৰিছে। এইটো লজ্জাজনক ঘটনা হয় নে নহয়? যি মিয়া সমাজক তেখেতে বিদেশী বুলি কৈছিলে, যি মুছলমান সমাজক তেখেতে সকলোকে বাংলাদেশী বুলি কৈছিলে, সেই বাংলাদেশী বুলি কোৱা, মিয়া বুলি কোৱা আৰু অসমৰ শত্ৰু বুলি তেওঁলোকে ঘোষণা কৰা এই মুছলমান ৰাইজৰ পৰা ভোট বিচাৰিবলৈ অহাটো এটা লাজৰ কথা। এইটোৱে প্ৰমাণ কৰিছে যে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি সদায় নিজকে জহাই ফুৰা হিমন্ত বিশ্ব শৰ্মা, খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰা, খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মাক এতিয়া উজনি আৰু মধ্য অসমৰ আৰু গুৱাহাটীৰ খিলঞ্জীয়া মানুহে যেতিয়া বিদায় দিলে, এতিয়া উপায় নাইকিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আহি তেওঁ কৈ থকা যি বাংলাদেশী, তেওঁ নিজে ঘোষণা কৰি থকা যি মিয়া মানুহ, তেওঁ ঘোষণা কৰি থকা যি বিদেশী, সেই মানুহবিলাকৰ পৰা এতিয়া ভোট বিচাৰি আহিবলৈ তেওঁ লাজ লগা নাইনে বাৰু? গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সামান্যতম লাজ আছে, চৰম আছে, তেতিয়াহ'লে তেখেতে ধুবুৰীত ভোট বিচাৰিবলৈ আহিব নালাগে। ধুবুৰীটো তেখেতে ৱাক অভাৰ দি দিব লাগে, কাৰণ তেখেতে ইয়াতে বাংলাদেশী, মিয়া, বিদেশী থাকে বুলি তেখেতে সদায় কৈ আহিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই সেইকাৰণে আহ্বান জনাইছোঁ, যদি আপোনাৰ সঁচাকৈ সৎ সাহস আছে, যদিহে আপুনি সঁচাকৈ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি নিজকে ভাবে, যদিহে আপোনাক বাংলাদেশী, বিদেশী, মিয়াৰ ভোট নালাগে বুলি আপুনি যে কৈ থাকে, সেই কথাটো যদি সঁচাকৈ কৈছে, তেতিয়াহ'লে আপুনি ধুবুৰী, বৰপেটা, গোৱালপাৰা, য'ত আপুনি কৈছিলে যে ইয়াত অসমীয়া মানুহ নাথাকে, এই অঞ্চলত ভোট বিচাৰি নাহিব। আপুনি লাজ পাব লাগে ইয়াত ভোট বিচাৰি।